নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ দেই। মই যোৱাকালি ঘৰ পালোহি। ঘৰৰ পৰিৱেশ চাওক, এয়া চব্জি হৈ আছে, এতিয়া ভেন্দি লাগি আছে, ফুলবিলাক বগাইছে আৰু পুৰা দপাল পিঠা বৰষুণ, বোলে এইকেইদিন দেই। বহুত ভাল লাগিছে বৰষুণটো পৰাৰ কাৰণে। জেগাবিলাক মানে এতিয়া কোমল হৈ গৈছে আৰু মাটিটো মই এতিয়া মানে বৰষুণৰ কাৰণে মাটি গুৰিখিনি মানে হেৰি কৰি দিব পৰা নাই, চহাই দিব পৰা নাই। ক'ৰবাত ৰ'দ দিলে আকৌ মৰি যাবও পাৰে ন, সেয়েহে একো কৰিব পৰা নাই। কি কৰিম বুলি ভাবি এনেই বহি থকাতকৈ বোলো ওচৰতে কিছুমান চব্জি পোৱা যায়, সেই চব্জিখিনিকে মই উঠাবলৈ বুলি গ'লোঁ। সেই চব্জিৰ ভিতৰতে এক নম্বৰতে হৈছে কচু। এইটো হৈছে কচু। এই কচুটো আপোনালোকে চিনি পায়নে বাৰু? এইটো কচু কি সুন্দৰ ডাঙৰ হৈছে চাওক। এইটো মেইন কচুটো নহয় আৰু এইটো যিটো নেকি শিয়া ওলাই গৈছে। এই কচুটো চিনি পাইছেনে? কি কচু বাৰু চাওকচোন, এইটো কি কচু? এইখিনি খানি আনিলোঁ। এইখিনি মানে এটা ৰ'দত শুকুৱাই দিম আৰু শুকুৱাই দিলে মানে বস্তুটো ভাল হ'ব। এইটো পখা ওলাই আহিছে দেখিছে? এইটো তলত দি বগাই যাই থাকে। এই এজোপা গছত আৰু আছে, মই ইমানখিনিহে খানি উলিয়াইছোঁ। তাৰ পাছতে হৈছে 2 নম্বৰতে হৈছে এইটো কি বস্তু চিনি পাইছেনে? এইটো আগতেও মই এইটো বিষয়ে এটা ভিডিঅ' বনাইছিলোঁ, আজি আকৌ বনাইছোঁ। এইটো এটা কাটিলোঁ চাওক, এইটো সুন্দৰ এটা কল পচলা। এইটো হৈছে ভীমকলৰ কল পচলা। বিশেষকৈ অন্য কলৰ কল পচলা খোৱাতকৈ ভীমকলৰ কল পচলা খোৱাটো বহুত সোৱাদ, বহুত ভাল লাগে। ই পেটৰ কাৰণে বহুত ভাল। মই আগৰ ভিডিঅ'টো এই বিষয়ে আপোনালোকক জনাইছোঁ। তাৰ পাছতে হৈছে 3 নম্বৰতে হৈছে এইটো হৈছে ভীমকলৰ কলৰ ডিল। এইটো চিনি পাইছেনে? কলৰ ডিলটো এইটো আমাৰ ইয়াতে পোৱা যায়। আমাৰ গাঁৱৰ মানুহে দেখিছে কিমান সুবিধা। আৰু 4 নম্বৰতে হৈছে এইখিনি ঢেকীয়া। এইখিনি গোটাই আনিলোঁ ঢেকীয়া, চাই লওক। আৰু তাৰ পাছতে হৈছে 5 নম্বৰতে এইখিনি হৈছে কচুথু। কচুথু কোনে খাই ভাল পায় কমেণ্ট এটা কৰি জনাবচোন দেই। এইখিনি বিশেষকৈ টাউন বা চহৰত এইখিনি বস্তু কিনিবলৈ নিশ্চয় 50 বা 100 টকা প্ৰয়োজন হ'ল হয়, কিন্তু আমাৰ ইয়াত এটকাও নিদিয়াকৈ এই বস্তুখিনি পোৱা গৈছে। আৰু এই বস্তুখিনি কোনো সাৰ সুৰ নিদিয়াকৈ হোৱা বস্তু, হয়নে নহয় বাৰু গাইজ? চাওক, দেখিছে গাঁৱৰ মানুহৰ কাৰণে কিমান সুবিধা। এয়া কচুথুখিনি, এয়া পেটৰ কাৰণে, ই তেজৰ কাৰণে বহুত ভাল। যদি দাইল চাইল কিনি খোৱাতকৈ তাতো নানান ধৰণৰ ঔষধ মিলাই দাইলত বহুত দিন ৰখাবৰ কাৰণে, ভাল হৈ থাকিবৰ কাৰণে তাত মেডিচিন প্ৰয়োগ কৰে। কিন্তু ইয়াত কোনো মেডিচিন প্ৰয়োগ কৰা শাক পাচলি নহয়। দেখিছে? এইখিনি হৈছে ঢেকীয়া। ঢেকীয়া কোনে খাই ভাল পায় বাৰু কমেণ্ট কৰি জনাব। আৰু কচুথু খাই কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন দেই গাইজ। আৰু লগতে এয়া হৈছে কচু। এই কচুটো কোনে খাই ভাল পায় তেওঁলোকেও মোলৈ এটা কমেণ্ট কৰে যেন দেই। কলৰ ডিল কাৰ প্ৰিয় তেওঁসকলেও কমেণ্ট কৰি জনাবচোন দেই গাইজ। দেখিছে আমাৰ গাঁৱৰ মানুহৰ কিমান সুবিধা। চব্জি লগতে কৰি লোৱা গৈছে। আৰু মোৰ ভেন্দি চব্জিখিনি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। কিমান পুলিতে মানে ভেন্দিখিনি লাগিব ধৰিছে। মই বেছি কৰা নাই বাৰু, ঘৰত খোৱা জোখাই খেতিকণ কৰি লৈছোঁ। এয়া হৈছে ভেন্দি। এইখিনি হৈছে মই ভেন্দি কৰিছোঁ। এয়া ভেন্দি তলতে লাগিছে। এয়া দেখিছে ভেন্দি লাগিছে। এই গছজোপা এইকণহে, কিন্তু ভেন্দি লাগি গৈছে। মই নথকাৰ কাৰণে ইয়াক ভালকৈ প্ৰতিপালন কৰিব পৰা নাই, সেয়েহে এনেকুৱা মোজোৰা পৰি আছে। ইয়াক এতিয়া মই আহিলোঁ যেতিয়া এতিয়া ভাল কৰিব লাগিব। এয়া দেখিছে তলতে লাগিছে ভেন্দি কোনে ভাল পায় বাৰু ক'ব দেই কমেণ্ট কৰি। আৰু যে আপোনালোকক মই তিয়ঁহ খেতিখিনি দেখুৱাইছিলোঁ, তিয়ঁহ কিমান ধুনীয়াকৈ লাগি আছে মই দেখুৱাই দিম। এয়া কিমান জংঘল হৈ গৈছে দেখিছে? এয়া হৈছে আমাৰ পাণ। এইখিনি পাণ চিনি পায়নে নাপায় গাইজ জনাব। মই দেখুৱাইছোঁ গৈ আপোনালোকক। তিয়ঁহ বোলে অলপমান 5 কেজিমান বেচিলে বাৰু, বিক্ৰী হ'ল।
আৰু এয়া এতিয়া বৰষুণ পোৱাৰ কাৰণে পদুনাখিনি কি ভাল হৈ আহিছে, মানে বহুত ভাল হৈ আহিছে দেই। আমাৰ তিয়ঁহখিনি দেখোঁ, আমি এয়া তিয়ঁহ লাগিছে, মানে জংঘল হৈ গ'ল তিয়ঁহখিনি। মই একো হেৰি কৰিব পৰা নাই, দেখিছেনে? এয়া তিয়ঁহ লাগিছে, সেই পিনেও লাগি আছে এয়া। আৰু পিছ চাইডলৈ যাব নোৱাৰি, মানে অকণমান হেৰি হৈ আছে। আৰু গছবিলাক বৰষুণ পোৱাৰ কাৰণে এতিয়া লৰাই দিলে অকণমান অসুবিধা হ'ব পাৰে বুলি মই আপোনালোকক গোটেইখিনি দেখুৱাব পৰা নাই বাৰু দেই।